ঐ ফুটাকানি ঐ পুতুকনক সেইকেইটাই ধৰি লৈ গ'ল যে অতো ঐ কথাহে পাতি আছিলে ঐ কথা নাই বতৰা নাই কাটুককে ধৰিলে বাইকত উঠাই লৈ গ'ল যে ঐ সেইকেইটা কিডনেপাৰ হয় হপায় নহ'লেনো পুতুকনক তেনেকে ধৰি লৈ যায় নে কিডনেপাৰ অতো কিডনেপাৰহে সৰু ল'ৰা ছোৱালী পালে তেনেকে ধৰি লৈ যায় নহ'লে কিবা তেনেকে ধৰি নিলেহেঁতেন নেকি বাইকত ধুনীয়াকে বহাই নিলেহেঁতেন হয়তো টিভিত দেখোন কিডনেপাৰ বিলাকে এনেকে ল'ৰা ছোৱালী থপিয়াই লৈ যায় ঐ এইকেইটাও কিডনেপাৰে হয় খাটাং ঐ মুনুকন ঐ ফটাকানি বৰ ডাঙৰ কথা হ'ল নহয় তেতিয়াহ'লে ডাঙৰ কথা মানে বম ডাঙৰ কথা হ'ল ঐ এতিয়া কি কৰ তাকে ৰচোন কি কৰ কিবা মাথাটোৱে কাম নকৰা হৈছে ঐ ফটাকানি বল নহ'লে পিছে পিছে খেদি যাওঁ ঐ খাই গাহৰি বাইকত যোৱা সেইকেইটাক পিছে পিছে দৌৰি গৈ লগ পাবিগে নেকি দেখা নাই চাউতকে চকুৰ পচাৰতে নাইকিয়া হৈ থাকিলে নহ'লে এটা কাম কৰোঁ বল পুলিচক খবৰ দি দিওঁগে পুলিচক কি বুলি খবৰ দিবলৈ যাবি হা বাইকখনৰ নম্বৰটো মনত থাকিলে জানো হয়তো বাইকখনৰ নম্বৰটো মনত ৰাখিবলৈকে নহ'ল নহয় ঐ আমি এটা কাম কৰোঁ বল পটাপট গৈ ঘৰত খবৰটো দি দিওঁগে বল কণপিতৰহে একদম ঠিক কথা কৈছ চবতকে আগত খবৰটো পেটুৱা বৰ্তাকে দি লওঁগে বল পেটুৱা বৰ্তাক খবৰটো দি পানি গাঁৱত চবকে খবৰটো দি দিব লাগিব ঐ কণপিতৰ আৰু ভেবেলা এতিয়া চাই থাকিব নালাগে বল বল নহ'লে কিডনেপাৰে পুতুকনক নি কবাত হুমুনি পোৱাবগে ঐ আৰু এটা কথা নহয় পুতুকনৰ বাপেকক খবৰ দিবলৈ ওলাইছো হয় আমাকে গালি নেপাৰেতো আমাক আকৌ কেলে গালি পাৰিব পুতুকন কিবা আমাৰ লগত আছিলে নেকি সি অকলে অকলেহে ঘূৰি আছিলে হয় নাই বাৰু পুতুকন আমাৰ লগত আছিলে নেকি কিবা হ'লেও আকৌ পুতুকনৰ বাপেকৰ আইনখন ওলোটা নহয় জানো এই যি হয় হ'ব গালি দিলেও দিব নিদিলেও নাই খবৰটো দি দিওঁগে বল খবৰটো নিদিলেহে কিন্তু বহুত ডাঙৰ কথা হ'ব খবৰটো নিদিলেহে ডাঙৰ কথা হ'ব কিন্তু আমাৰ এই শনিডাল অথনিতে কপিদাখন আনিবলৈ গ'ল এতিয়ালৈকে খবৰ খাতিয়ে নাই যে হাঁহ মাংস আজি নোখোৱাবই নেকি মোক ভাবিছিলো আমলৰীয়া হাঁহ এটা আছে আজি ধুনীয়াকে জুতি লগাই কোমোৰাৰ লগত এসাঁজ খাম মুখতে যোৱাব নেকি এডালে আজি ঠিকনা নাই দেই মুনুকনহঁতৰ ঘৰৰ পৰা আহোঁতেতো ইমান দেৰি নেলাগে এঘণ্টা পাৰ হৈ গ'ল এইটোৱে তাত গৈ খেলিবলৈ পাই পাহৰিয়ে থাকিলে নেকি ঠিকনা নাই বৰ ডাঙৰ কথা এটা হ'ল নহয় ডাঙৰ কথা কি ডাঙৰ কথা হ'ল আকৌ বম ডাঙৰ কথা এইকেইটা কি ডাঙৰ কথা হ'ল আগত কাহিনীটো ক পুতুকনক বাটৰ পৰা মানুহ দুটাই ধৰি লৈ গ'ল নহয় কি পুতুকনক মানুহ দুটাই ধৰি লৈ গ'ল নোকে বৰ্তা আমাৰ মুখৰ আগৰ পৰা পাতুককে ধৰি লৈ গুচি গ'ল তহঁতৰ চকুৰ আগৰ পৰাই পুতুকনক মানুহ দুটাই ধৰি লৈ গুচি গ'ল আৰু তহঁতি কি চাই আছিলি হা কি চাই আছিলি মানে বৰ্তা হেৰি আকৌ কি হেৰি হা আমি গেলাইবোৱা বাহনিলে কণপিতহঁতৰ ঘৰৰ আগেদি খোজকাঢ়ি গৈ আছিলো পুতুকন আকৌ সেই পালোৱানদাহঁতৰ ঘৰৰ পিনৰ পৰাহে আহিছিলে পালোৱানহঁতৰ ঘৰৰ পিনৰ পৰা আহিছিলে সি আকৌ পালোৱানহঁতৰ ঘৰলৈ কিয় গৈছিলে কিয় গৈছিলে সেইটো এতিয়া আমি নাজানিম নহয় তাকেতো মইতো পুতুকনক মুনুকনহঁতৰ ঘৰৰ পৰা কপিদাখনহে আনিবলৈ পঠিয়াইছিলো সি আকৌ সেইপিনে কিয় গৈছিলে বৰ্তা কিয় গৈছিলে কিয় যোৱা নাই এতিয়া সেইবিলাক চিন্তা কৰি থাকি লাভ নাই আৰু বৰ্তা মুনুকনে ঠিক কথা কৈছে সেইকেইটা কেতিয়াই বিচাৰ কুচাৰ নকৰিলে জিতটোহে স্পীড গৈছে গৈ কবাত হুমুনি পাবগে ৰাম গোটেই পাণ্ডৱ পল্টন আহি ওলালহি যে আৰু এটা ক'ত থাকি আহিলে হয় দেতা বৰ ডাঙৰ কথা এটা হ'ল নহয় ইহঁতি কৈছে আমাৰ পুতুকনক বোলে কবা মানুহ দুটাই ধৰি লৈ গ'ল কিডনেপাৰে হ'ব নেকি চাগে ঠিকনা নাই কি সঁচাকে কৈছ নে কি ল'ৰাহঁত ককা হয় তিনি হয়ত খাই কৈছো সঁচাকে কৈছো কেলে মিছা কথাটো কমহি বাৰু ককা আমি নিজ চকুৰে দেখি আহিছো পাতুককে ধৰিলে বাইকতে বহালে লৈ গুচি গ'ল ক'ত বাইকত বহাইছে ওলমাই লৈ যোৱা নাই হয়তো পাহৰিছিলে কিবা ক'ব লাগে কিবাহে কৈ পাইছো কঁকালতে ধৰিয়ে ওলমাই লৈ গৈছে কি কিমান দেৰি হ'ল মানে বেছি দেৰি নাই হোৱা ককা আমি দেখিয়ে লগালগ ইয়ালৈকে আহিছো খুব বেছিহে যদি হৈছে 10-15 মিনিট হৈছে তহঁতে কথা এটা কচোন সেই মানুহকেইটা তহঁতে আগে পাছে এইখন গাঁৱত দেখিছ নাই দেখিবলৈ কেনেকুৱা মানে এটা চুলি তুলি নাই একেবাৰে কমপ্লিট টপা তাই এডাল মাৰি আছে চুট বুটতে আছে মানুহটো আৰু ইটো সেইটো অকমান দেখিবলৈ আমাৰ পালোৱানদাৰ নিচিনাই খালি পালোৱানদাৰ নিচিনা হলে যেনিবা চুলিখিনি পালোৱানদাৰ নিচিনা নহয় কপালখনতে অকমান চেল খোৱা আৰু গম পাইছে না ককা এই লগত অহাতে কিবা পুলিচৰ ড্ৰেছৰ নিচিনাহে ড্ৰেছ এযোৰ পিন্ধি আছে পুলিচৰ ড্ৰেছৰ নিচিনা ড্ৰেছ নহয় পুলিচৰ ড্ৰেছৰ ৰঙৰ নিচিনা বুলি কওঁ ককা পুলিচৰ ড্ৰেছৰ ৰঙৰ নিচিনা কাপোৰ এযোৰ পিন্ধি আছে আকৌ দেতা কি কৰো এতিয়া হয় কি কৰো মানে তুমি কাম এটা কৰা তুমি ততাতৈয়াকৈ পুলিচ থানাত খবৰ দিয়া মই গাঁৱৰ মানুহখিনিক খবৰ দিওঁ ককা গাঁৱৰ মানুহখিনিক নহলে আমিয়ে খবৰ দি দিওঁ আপুনি পুতুকনক বিচাৰ কুচাৰহে কৰক গাঁৱৰ মানুহখিনিক খবৰটো আমিও দি দিব পাৰিম হয় নেকি ভাল কথা তেতিয়াহ'লে তহঁতে যা তেতিয়াহ'লে গোটেই গাঁৱৰ মানুহখিনিক খবৰ দি দেগে আৰু জোঁৱাই কওক দেউতা তুমি ততাতৈয়াকৈ গৈ পুলিচ থানাত খবৰটো দিয়াগৈ যোৱা ঠিক আছে দেউতা মই তেতিয়াহ'লে ততাতৈয়াকৈ গৈ থানাতে খবৰটো দিওঁগে
আৰু তহঁতিও দেৰি নকৰিবি, পটাপট খবৰটো দি দেগে যা। ঐ ককা আমিও যাওঁ তেতিয়াহ'লে। যা যা, ময়ো এই টাঙোন এডাল লৈ পুতুকণক বিচাৰি যাওঁ ৰ। কিডনেপাৰক য'তে পাম একে মাৰে টপলা মাথাত দুফাল কৰি পঠিয়াম, গম পোৱা নাই। যোৱা মাহৰ EMI-টো বাৰু যেনে তেনে পিতাইৰ লগত মিলাই কৰি দিলোঁ। এই মাহৰ EMI-টো আকৌ আহি পালেহিয়ে নহয়। এইখনো লৈ কৰি কিবা মাথাটোহে গৰম হৈছেগৈ আৰু দেই। পালোৱান দা, অকলে অকলে বহি কি চিন্তা কৰি আছে হয়? তীখৰ দেখোন। বহা বহা। এই বাইকখনে কিবা মোৰ মাথাটোহে খাবলৈ ধৰিছে আৰু। ইমাহৰ পিছত ইমাহৰ EMI তাৰিখটোচোন আহি পটককৈ পাইহিয়ে, পইচা যোগাৰেই নহয়। যোৱা মাহৰ EMI-টো কেনেকৈ মিলাই কৰি দিছিলোঁ গোটেইখন মনতে আছে। কালি পৰহি নিচিনাহে লাগি আছে। আকৌ এই মাহৰ EMI তাৰিখ আহি পালেহি। কি কৰিব পালোৱান দা, উপায় নাই। EMI বস্তু এনেকুৱাই। তাকেহে পাই, আগতো ভাবিবলৈ নহ'লে নহয়। ভাবিছিলোঁ যেনে তেনে ডাউন পে'মেণ্টটো দি বাইকখন উলিয়াই আনিলে মাহে মাহে EMI-টো মাৰি থাকিব পাৰিম। এতিয়া দেখিছোঁ ঘৰৰ খোৱা যোগাৰে কৰিবা নে EMI যোগাৰে কৰিবা, একদম কিবা তালু চালু উতলি থকাহে হৈছে আৰু। হেই পালোৱান দা, ইমান টেনশ্যন লয় নি? 36টাহে, 10-12টামান গ'লেই চাগে, আৰু আছেনো কেইটা? কৈছাহে হয়। মোৰ পজিশ্যনত যি আছে সিহে বুজিব। সেইটো নোহোৱা নহয় বাৰু। পাহাৰখন আঁতৰৰ পৰা দেখিবলৈ বৰ ধুনীয়া, উঠাইহে গম পায় কিমান কষ্ট। পালোৱান দা, বৰ ডাঙৰ কথা এটা হ'ল নহয়। ডাঙৰ কথা? কি ডাঙৰ কথা হ'ল আকৌ? কণপিত, কি ডাঙৰ কথা হ'ল? পালোৱান দা নক'ব, বম ডাঙৰ কথা। আৰে বাবা, কি ডাঙৰ কথা হ'ল ক'লেহে গম পাম, নক'লে কেনেকৈ গম পাম বাৰু? পুতুকণ যে, পুতুকণক ধৰি লৈ গ'ল নহয়। পুতুকণক ধৰি লৈ গ'ল? কোনে ধৰি লৈ গ'ল? কেতিয়া আনিলে? বেছি দেৰি নাই হোৱা পালোৱান দা, আধা ঘণ্টামানৰ আগত। আপোনালোকৰ ঘৰৰ আগৰ চাৰিআলিটো যে পিছ ৰাস্তাটো, সেই চাৰিআলিটো অকণমান আগৰ পৰা মানুহ দুটা কাটুককে কঁকালতে ধৰি বাইকত ওলমাই লৈ গুচি গ'ল। কি? কণপিত আৰু মুনুকণ, তোমালোকে সঁচাকে কৈছা নেকি? পালোৱান দা, সঁচাকে কৈছো। আমাৰ চকু আগৰ পৰাই থাপ মাৰি লৈ গুচি গ'ল। তহঁতৰ চকু আগৰ পৰাই থাপ মাৰি লৈ গুচি গ'ল? তীখৰ, আমাৰ মুখৰ আগৰ পৰাই থাপ মাৰি লৈ গুচি গ'ল। তহঁতি গীতাই তেতিয়াহ'লে কি চাই আছিলি? পুতুকণক ধৰি ৰখাব নোৱাৰিলি? এই তীখৰডালেও ভাল কথা কিছুমান কয় দেই, আমি আঁতৰৰ পৰাহে দেখিছো কিবা। ৰ'বাচোন, ৰ'বা। অকণমান দেৰি আগত পুতুকণটো মুনুকণহঁতৰ ঘৰলৈহে গৈ আছিলে। ক'তা? নাই, আমাৰ ঘৰলৈ নাই যোৱাটো। আমি 4টা বৰশী বাবলৈ গেলাই বা বাহনিৰ পৰা পৰুৱা বাহ নিবলৈহে আহি আছিলো। পুতুকণ মুনুকণহঁতৰ ঘৰলৈ নাই যোৱা নহয়। আজি গোটেইকেইটা বৰশী বাবলৈ যোৱা কথা আছিলে। সি কিন্তু বৰশী বাবলৈ নাই যোৱা হৈছিলে আমাৰ লগত। পুতুকণ যদি মুনুকণহঁতৰ ঘৰলৈ নাই যোৱা হৈছিলে, তেতিয়াহ'লে মোৰ লগত গৈ থাকোঁতে সি সিপিনে গ'লগৈ, মই এইপিনে গুচি আহিলোঁ। মানে সেইটো সময়তে তাক ধৰি লৈ গ'ল নেকি? তাৰ মানে পালোৱান দাই পুতুকণক অকণমান দেৰি আগত লগ পাইছিলে নেকি? লগ পাইছিলোঁতো আকৌ, একেলগে কথা পাতি গৈও আছিলোঁ। সেই আমাৰ ঘৰৰ ওচৰ চাৰিআলিটোলৈকে দুইটা একেলগে আহিলোঁ। তাৰপিছত সি সিপিনে গ'লগৈ মুনুকণহঁতৰ ঘৰ পিনে, মই আমাৰ ঘৰলৈ গুচি আহিলোঁ। সেইটো সময়তে লৈ গ'ল তেতিয়া তাক। পালোৱান দা, মই যি শুনিছোঁ যি বুজিছোঁ সেইকেইটা বেলেগ কোনো নহয়, সেইকেইটা কিডনেপাৰে হয়। এতিয়া এনেকৈ ভবা গুণা কৰি থাকিলে কাম নহ'ব আৰু। সোনকালে পুতুকণক বিচৰাই ভাল হ'ব যেনহে পাওঁ। তোন আকৌ, সোনকালে ল'ৰাটোক বিচৰাই ভাল হ'ব তোন। পিছে পালোৱান দা এতিয়া কি কৰিম বুলি ভাবিছে? ৰ'বাচোন, ঘপককৈ মই একো ভাবিবই পৰা নাই। ইপিনে EMI তাৰিখ আহি পাইছেহি, EMI তালো উতলাই থৈছে, এইপিনে আকৌ কিডনেপাৰ। পালোৱান দা, EMI আপোনাৰ মাথা উতলাই থ'লেও এতিয়া EMI CMI বাদ দিয়ক। এতিয়া পুতুকণক কেনেকৈ বিচাৰি উলিওৱা যায় সেইটোহে চিন্তা কৰক। পালোৱান দা, EMI পইচাহে এই মাহত নহ'লে পিছৰ মাহত দি দিব, কিন্তু পুতুকণক যদি হেৰুৱাই পেলাই অহা মাহত পাব জানো? তহঁতি মানুহকেইটা দেখিবলৈহে পিটিকলি, কেতিয়াবা বৰ ডাঙৰ ডাঙৰ কথা কৈ দিয়চোন। কণপিতয়ে যিটো কথা কৈছে নোহোৱাও নহয় বাৰু। EMI পইচা এই মাহত নহ'লেও অহা মাহত দি দিম, কিন্তু পুতুকণক যদি হেৰুৱাই পেলাই আকৌ পাম জানো? ব'লা, পুতুকণক বিচাৰি যোৱাই ভাল হ'ব। কিন্তু বিচাৰি যাব ক'ত এতিয়া? তাকেতো, হেৰি নহয় কণপিত, এই খবৰটো আমাৰ পেটুৱা কাইদেউ পালেনে? পালে। পোনপ্ৰথমে আমি এই বৰ্তাকে খবৰটো দিছোঁগৈ, তাৰপিছতহে আমি দুটা ইয়ালৈ আহিছোঁ। আৰু ভেবেলাই ফটাকানিয়ে গাঁৱৰ সিটোমলৈ গৈছে খবৰটো দিবলৈ। পেটুৱা কাইদেৱে কি কৈছে পিছে? কি কৈছে মানে বৰ্তাটো আচৰিত হৈ গৈছে। বৰ্তাই পুলিচ থানালৈ গৈছে খবৰ দিবলৈ, আৰু ককা গাঁৱত বিচাৰি গৈছে পুতুকণক। হয় নেকি? তীখৰ, কওক পালোৱান দা। ব'লা আমি দুটাও একেলগে এই পুতুকণক বিচাৰি যাওঁ ব'লা, আৰু এই মুনুকণে কণপিতয়ে আৰু গাঁৱৰ বাকীবিলাক মানুহক খবৰটো দি দিয়কগৈ। ব'লক তেতিয়াহ'লে পালোৱান দা, এইবিলাক কামত দেৰি কৰি লাভ নাই আৰু। বেছিকৈ দেৰি কৰি থাকিলে মানুহ গৈ ক'ৰবাত ধুমুনি পোৱাবগৈ। মুনুকণ, কণপিত, তোমালোকেও ৰখি থাকিব নালাগে। তোমালোকে যিমান পাৰা গাঁৱৰ মানুহবিলাকক খবৰটো দিয়াগৈ, যোৱা। ঠিক আছে পালোৱান দা, আমি তেতিয়াহ'লে খবৰ দিবলৈ যাওঁ, আপোনালোকে বিচাৰি যাওক। মুনুকণ, ব'ল আমিও যাওঁ ব'ল। দেখিছা তীখৰ, আজিকালি কিডনেপাৰৰ কিমান সাহস হ'ল। তাকেহে পালোৱান দা, ইহঁতক ধৰি লৈ ভালকৈ এহিকণি দিব লাগিব ৰ।